হাই এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱাই ভিডিঅ' এটা লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু আজি ভিডিঅ'টো হৈছে মোৰ বিশেষ ছজনা ফুল, কাৰণ ছজনা ফুল প্ৰায় খাবলৈ হৈছেহি আৰু কয় নহয় বতৰৰ ফল বতৰতে খাব লাগে বুলি। সেইকাৰণে বতৰৰ চব্জি বতৰতে এসাঁজ খাওঁ বুলি এয়া মই ছজনা ফুলখিনি ভালকৈ ধুই ল'লোঁ। আৰু এইফালে মই আদা, নহৰু আৰু কেঁচা জলকীয়া কাটি দিছোঁ। মই অলপ ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে মই ৰেড চিলি পাউডাৰ আৰু জিৰা পাউডাৰ দি লৈছোঁ। ইয়াৰ পিছতে মই ছজনাখিনি অলপ ভাজি লৈছোঁ, ছজনা ফুলখিনি। আৰু ছজনা ফুলখিনি সিজিছে। সিজোঁতে মই ইয়াতে ডাঙৰ চাইজৰ বিলাহী দুটা দি দিছোঁ কাটি। অলপ ভাজি ল'ম মই এতিয়া। আৰু ইয়াতে মই অলপ পানী দিছোঁ। পানী দি ছজনা ফুলখিনি প্ৰায় হৈ গৈছে। অলপ ধনিয়া পাত দি দিছোঁ। আৰু প্ৰায় ছজনা ফুল মোৰ ৰেডি হৈয়ে গৈছে ইয়াৰ। আৰু আজি ৰাতিপুৱা ভাত সাঁজ মই এনেকৈয়ে খাইছোঁ বাৰু। এইফালে ছজনা ফুল প্ৰায় মোৰ ৰেডি হৈ গৈছে। আৰু মই এইফালে ধুনীয়াকৈ ভাতৰ থালিখন মই সজাই লৈছোঁ। এইফালে মই লৈছোঁ ফুলকবি, আলু আৰু মাছ। এইফালে ছজনা ফুল, এইফালে বিট আৰু বিলাহী চাটনি বনাই লৈছোঁ। লগতে ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ লগত। আৰু এইফালে মই সজাই লৈছোঁ ধুনীয়াকৈ। এইফালে বিলাহী লৈছোঁ। আৰু এইফালে ঘৰতে বনোৱা অলপ আচাৰ লৈছোঁ। কাৰ ছজনা ফুল খাই ভাল লাগে কমেণ্ট কৰিব হা। এইফালে মোৰ ভাতৰ থালিখন ৰেডি হৈ গৈছে। এয়া